নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি আছাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন লৈ আহিছোঁ। যিহেতু এক্সামসমূহত আছাম হিষ্ট্ৰীৰ ওপৰত বেছি কুৱেশ্যন অহা দেখা যায়। সকলোৱে কমেণ্ট কৰি আছিলে আছাম হিষ্ট্ৰীৰ ওপৰত কুৱেশ্যন লাগে, গতিকে আজি লৈ আহিছোঁ এইটো পাৰ্ট 1। যদি সকলোৱে ভিডিঅ'টো শেষলৈকে চাব, যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব। আমি সম্পূৰ্ণ অসমীয়াত কুৱেশ্যনসমূহ আনিছোঁ। অসমীয়া যিসকলে অসমীয়া মিডিয়ামৰ সেইসকলে চাব পাৰিব। আৰু আমি এই ভিডিঅ'টোত 30টা কুৱেশ্যন আনিছোঁ। 30টাৰ ভিতৰত তোমালোকে কিমানটা জানা সকলোৱে কমেণ্ট কৰি জনাবা। যিহেতু আমি কুৱেশ্যনসমূহ ADRE এইবাৰ যি 2.0 তাৰপিছত আছাম পুলিচ SI সমূহত উপযোগী হোৱাকৈ লৈ আহিছোঁ, গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাবা। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। প্ৰথম কুৱেশ্যনটোৰ মাজলৈ যাব বিচাৰিছোঁ। প্ৰথম কুৱেশ্যনটো সুধিছে, কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল? বৰ্মন বংশৰ ৰাজত্ব কোনজন ৰজাৰ মৃত্যুৰ লগে লগে অন্ত পৰিছিল সুধিছে। ইয়াৰ অপশ্যন A দিছে মহেন্দ্ৰ বৰ্মন, অপশ্যন B দিছে ভাস্কৰ বৰ্মন, অপশ্যন C দিছে পুষ্য বৰ্মন আৰু অপশ্যন D দিছে ভূতি বৰ্মন। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন B ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মনৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্ব অন্ত পৰিছিল। আৰু এটা কথা মনত ৰাখিব, ভাস্কৰ বৰ্মনেই হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। এইটো কুৱেশ্যন অহা দেখা যায়, গতিকে ভাস্কৰ বৰ্মনেই হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা। আৰু ভাস্কৰ বৰ্মনে 594 খ্ৰীষ্টাব্দত সিংহাসন আৰোহণ কৰিছিল। আৰু এটা কথা মনত ৰাখিবা, এই ভাস্কৰ বৰ্মনৰ দিনতে চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰিছিল। এইটো ইম্পৰ্টেণ্ট হয়, কুৱেশ্যনসমূহ ভালদৰে চাবা। আমি নেক্সট কুৱেশ্যনৰ মাজলৈ যাব বিচাৰিছোঁ। দুই নম্বৰ কুৱেশ্যনটো সুধিছে, অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? এই অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি সুধিছে। অপশ্যন যি 4টা দিয়া হৈছে, সেই 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন A মহেন্দ্ৰ বৰ্মন। অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম হৈছে মহেন্দ্ৰ বৰ্মন। তেখেতে কামৰূপত প্ৰথম অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰিছিল। তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 3 নম্বৰ কুৱেশ্যনটো সুধিছে, প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজাৰ নাম কি আছিল? প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজা কোন আছিল সুধিছে। ইয়াৰ অপশ্যন A দিছে নৰকাসুৰ, অপশ্যন B দিছে ভগদত্ত, অপশ্যন C দিছে মহিৰংগ দানৱ আৰু অপশ্যন D দিছে নৰকাসুৰ। এই অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন C মহিৰংগ দানৱ। মহিৰংগ দানৱেই হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজা। এখেতে হৈছে মহিৰংগ দানৱ। আৰু এটা মনত ৰাখিবা, মহিৰংগ দানৱেই হৈছে দানৱ বংশৰো প্ৰথমজন ৰজা। দানৱ বংশৰো প্ৰথমজন ৰজা তেখেতে হৈছে মহিৰংগ দানৱ। আৰু প্ৰাগজ্যোতিষপুৰৰ প্ৰথমগৰাকী ৰজা হৈছে মহিৰংগ দানৱ। সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছত 4 নম্বৰ কুৱেশ্যনটো সুধিছে, কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল? এই কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ কোনে অংশ লৈছিল সুধিছে। এই অপশ্যন যি 4টা দিয়া হৈছে, 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপশ্যন B ভগদত্ত। ভগদত্তই কুৰুক্ষেত্ৰৰ যুদ্ধত অসমৰ হৈ তেখেতে যুদ্ধ লৈছিল। আৰু ভগদত্ত কোন আছিল জানিছে সকলোৱে, নৰকাসুৰৰ পুত্ৰ হৈছে ভগদত্ত। আৰু ভগদত্তই কৌৰৱৰ পক্ষত হৈ কুৰুক্ষেত্ৰৰ যুদ্ধত তেখেতে অৱতীৰ্ণ হৈছিল। তেখেতে কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱৰ হৈ যুদ্ধ কৰিছিল। আৰু তেখেতে হৈছে নৰকাসুৰৰ পুত্ৰ, গতিকে সকলোৱে মনত ৰাখিবা। আমি তাৰ পিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰ পিছৰ 5 নম্বৰ কুৱেশ্যনটো সুধিছে, বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন? বৰ্মন বংশৰ প্ৰতিষ্ঠাতা কোন সুধিছে। এইটো যিহেতু সকলোৱে জনা কুৱেশ্যন। ইয়াৰ অপশ্যন A দিছে পুষ্য বৰ্মন, অপশ্যন B দিছে ভূতি বৰ্মন, অপশ্যন C দিছে মহেন্দ্ৰ বৰ্মন আৰু অপশ্যন D দিছে ভাস্কৰ বৰ্মন। এই অপশ্যন কেইটাৰ ভিতৰত কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰিবা। এই প্ৰশ্নটোৰ উত্তৰ মই কৈ নিদিওঁ, গতিকে এইটো জনা কুৱেশ্যন। শুদ্ধ উত্তৰটো তোমালোকে
কমেন্ট কৰিবা তোমালোকে কমেন্টত এনেকৈ 5 ইয়াৰ ৰাইট এনসাৰটো এ বা বি সি ডি জি হয় এনেদৰে লিখি দিবা আমি তাৰ পিছৰ কোৱেশ্চনটোৰ মাজলৈ যাব বিচাৰিছো তাৰ পিছৰ 6 নম্বৰ কোৱেশ্চনটো সুধিছে কুমাৰ ৰজা নামেৰে জনাজাত ৰজাজন কোন আছিল কুমাৰ ৰজা নামেৰে আমি কাক জানো সুধিছে এই অপচন যি চাৰিটা দিয়া হৈছে এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰটো আমি সকলোৱে জানোৱে অপচন ডি ইয়াৰ ৰাইট এনসাৰ ভাস্কৰ বৰ্মনক কুমাৰ ৰজা বুলি জনা যায় গতিকে সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 7 নম্বৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো 7 নম্বৰ কোৱেশ্চনে সুধিছে কোনজন আহোম ৰজাই প্ৰথমে স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰিছিল স্বৰ্গনাৰায়ণ উপাধি কোনজন আহোম ৰজাই প্ৰথমে গ্ৰহণ কৰিছিল সুধিছে ইয়াৰ অপচন এ দিছে চুকাফা অপচন বি দিছে চুকাম্ফা অপচন চি দিছে চুহুংমুং আৰু অপচন ডি দিছে চুদাংফা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি চুহুংমুঙে প্ৰথমে স্বৰ্গনাৰায়ণ উপাধিটো গ্ৰহণ কৰিছিল এটো পৰীক্ষাত অহা দেখা যায় কোৱেশ্চন গতিকে সকলোৱে ভালদৰে মনত ৰাখিবা স্বৰ্গনাৰায়ণ উপাধি গ্ৰহণ কৰা প্ৰথম ৰজাজন হৈছে চুহুংমুং বা দিহিঙীয়া ৰজা এতিয়া আমি তাৰ পিছৰ 8 নম্বৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো 8 নম্বৰ কোৱেশ্চনটো সুধিছে নৰকাসুৰে কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল এই নৰকাসুৰে কোনটো ৰাজবংশৰ প্ৰতিষ্ঠা কৰিছিল সুধিছে ইয়াৰ অপচন এ দিছে বৰ্মন ৰাজবংশ অপচন বি দিছে ভৌম ৰাজবংশ অপচন চি দিছে চুতীয়া ৰাজবংশ আৰু অপচন ডি দিছে কোচ ৰাজবংশ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ভৌম ৰাজবংশ নৰকাসুৰে ভৌম ৰাজবংশটো প্ৰতিষ্ঠা কৰিছিল আমি তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো 9 নম্বৰ কোৱেশ্চনটো সুধিছে শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল এই শোণিতপুৰ কোন ৰজাৰ ৰাজধানী আছিল সুধিছে অপচন 4টা দিয়া হৈছে অপচন 4টাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ বান ৰজা শোণিতপুৰ বান ৰজাৰ ৰাজধানী আছিল সকলোৱে মনত ৰাখিবা ৰাজধানী আছিল বান ৰজাৰ শোণিতপুৰ আৰু কেতিয়াবা অহা দেখা যায় বান ৰজাৰ জীয়ৰীৰ নাম কি গতিকে সকলোৱে মনত ৰাখিবা বান ৰজাৰ জীয়ৰীৰ নাম হৈছে উষা আৰু সেই উষাক কোনে বিয়া কৰাইছিল অনিৰুদ্ধ কৃষ্ণৰ নাতিনীয়েকে গতিকে কোৱেশ্চন অহা দেখা যায় সকলোৱে মনত ৰাখিবা এইবোৰ বান ৰজা হৈছে শোণিতপুৰৰ ৰাজধানীৰ ৰজা আৰু বান ৰজাৰে জীয়েক হৈছে উষাক বিয়া কৰাইছিল অনিৰুদ্ধই গতিকে এইবোৰ ইম্পৰ্টেন্ট হয় অহা দেখা যায় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ আজি 10 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 10 নম্বৰ কোৱেশ্চনটো সুধিছে সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয় এই সতী সাধিনী দিৱস কেতিয়া পালন কৰা হয় সুধিছে অপচন এ দিছে 5 মাৰ্চ অপচন বি দিছে 17 জুন অপচন চি দিছে 21 এপ্ৰিল অপচন ডি দিছে 22 ছেপ্টেম্বৰ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 21 এপ্ৰিল তাৰিখটো সতী সাধিনী দিৱস হিচাপে পালন কৰা হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ কোৱেশ্চনলৈ যাব বিচাৰিছো তাৰ পিছৰ 11 নম্বৰটো কোৱেশ্চনটো সুধিছে অসম আক্ৰমণ কৰা প্ৰথম মুছলমান আক্ৰমণকাৰী কোন আছিল অসম আক্ৰমণ কৰা প্ৰথম গৰাকী মুছলমান আক্ৰমণকাৰী কোন আছিল সুধিছে ইয়াত যিকেইটা অপচন দিছে অপচনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ বক্তিয়াৰ খিলজি হৈছে অসম আক্ৰমণ কৰা প্ৰথম গৰাকী মুছলমান আক্ৰমণকাৰী গতিকে ইম্পৰ্টেন্ট হয় সকলোৱে এইবোৰ মনত ৰাখিবা তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 12 নম্বৰ কোৱেশ্চনটো সুধিছে হালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল এই হালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল সুধিছে ইয়াৰ অপচন এ দিছে হালস্তম্ভ অপচন বি দিছে ত্যাগসিংহ অপচন চি দিছে আৰিমত্ত আৰু অপচন ডি দিছে সন্ধ্যা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি ত্যাগসিংহ হৈছে হালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম আৰু হালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন সকলোৱে জানে চাগে হালস্তম্ভ হৈছে হালস্তম্ভ ৰাজবংশৰ প্ৰতিষ্ঠাপক সকলোৱে মনত ৰাখিবা
কুৱেশ্যন অহা দেখা যায় শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক কোন ইয়াৰ ৰাইট এনসাৰ হ'ব শালস্তম্ভ আৰু শালস্তম্ভ বংশৰ শেষৰজন ৰজাৰ নাম হৈছে ত্যাগসিংহ আমি তাৰ পিছৰ আজি 13 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 13 নম্বৰ কুৱেশ্যনে সুধিছে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে এটো সকলোৱে জানে চাগে ইয়াৰ অপচন এ দিছে সোহংমুং অপচন বি দিছে শিৱসিংহ অপচন সি দিছে চুডাংফা আৰু অপচন ডি দিছে চুকাফা ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি চুকাফা এটো সকলোৱে জানে চুকাফা হৈছে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক তাৰ পিছৰ আমি 14 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 14 নম্বৰ কুৱেশ্যন হৈছে কোন চনত চুকাফাই চৰাইদেউত আহোম ৰাজধানী নিৰ্মাণ কৰিছিল চুকাফাই চৰাইদেউত কোন চনত আহোম ৰাজধানী নিৰ্মাণ কৰিছিল সুধিছে অপচন এ দিছে 1253 চনত অপচন বি দিছে 1228 চনত অপচন সি দিছে 1238 চনত আৰু অপচন ডি দিছে 1268 চনত ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1253 চনত 1253 চনত চুকাফাই চৰাইদেউত আহোমৰ ৰাজধানী স্থাপন কৰিছিল হেতু সকলো মনত ৰাখিবা আৰু মনত ৰাখিবা আহোম সকল মংমাওৰ পৰা আহিছিল সকল মংমাওৰ পৰা আহিছিল সকলো মনত ৰাখিবা আৰু তেখেতসকলে পাটকাই পৰ্বত পাৰ হৈ পেলাই 1228 চনত ব্ৰহ্মপুত্ৰ উপত্যকাত প্ৰৱেশ কৰিছিল এটো আহিব পাৰে আহোম সকল কেতিয়া ব্ৰহ্মপুত্ৰ উপত্যকাত পাৰ মানে পাইছিলহে প্ৰৱেশ কৰিছিল হেতু 1228 চনত আৰু তেওঁলোক আহিছিল মংমাওৰ পৰা আৰু 1228 চনত তেখেতসকল পাটকাই পৰ্বত পাৰ হৈ আহিছিল আমি তাৰ পিছৰ কুৱেশ্যনলৈ যাব বিচাৰিছো তাৰ পিছৰ 15 নম্বৰ কুৱেশ্যন সুধিছে অসমত বুৰঞ্জী লিখা প্ৰথা কোনে প্ৰৱৰ্তন কৰিছিল অসমত বুৰঞ্জী লিখা প্ৰথাটো কোনে প্ৰৱৰ্তন কৰিছিল সুধিছে ইয়াৰ অপচন এ দিছে মানসকলে অপচন বি দিছে কোচসকলে অপচন সি দিছে আহোমসকলে আৰু অপচন ডি দিছে কছাৰীসকলে এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি আহোমসকলে অসমত বুৰঞ্জী লিখা প্ৰথাটো প্ৰথমে প্ৰৱৰ্তন কৰিছিল মনত ৰাখিবা সকলোৱে তাৰ পিছৰ আমি 16 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 16 নম্বৰ কুৱেশ্যনটো সুধিছে দাণ্ডি যাত্ৰাত অসমৰ কোনে অংশ লৈছিল দাণ্ডি যাত্ৰাত অসমৰ কোনে অংশ লৈছিল সুধিছে ইয়াৰ অপচন এ দিছে লীলাধৰ বৰুৱা অপচন বি দিছে চন্দ্ৰধৰ বৰুৱা অপচন সি দিছে হেম বৰুৱা আৰু অপচন ডি দিছে ওপৰৰ এজনো নহয় এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ লীলাধৰ বৰুৱাই দাণ্ডি যাত্ৰাত অসমৰ হৈ অংশ লৈছিল আৰু দাণ্ডি যাত্ৰা কিমান চনত হৈছিল সকলোৱে মনত ৰাখিবা 1930 চনত 1930 চনত দাণ্ডি যাত্ৰা হৈছিল আৰু দাণ্ডি যাত্ৰাত অসমৰ হৈ অংশগ্ৰহণ কৰিছিল লীলাধৰ বৰুৱাই আমি তাৰ পিছৰ 17 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 17 নম্বৰ কুৱেশ্যনটো সুধিছে কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি জনা গৈছিল বামুণী কোঁৱৰ বুলি কোনজন আহোম ৰজাক জনা গৈছিল সুধিছে ইয়াৰ অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি চুডাংফাক বামুণী কোঁৱৰ বুলি জনা গৈছিল বামুণী কোঁৱৰ বুলি তেখেতক এই কাৰণে জনা হৈছে তেওঁ সৰুৰ পৰা এজন বামুণৰ ঘৰত লালিত পালিত হৈছিল বামুণৰ ঘৰত ডাঙৰ দীঘল হোৱাৰ বাবে তেখেতক বামুণী কোঁৱৰ বুলি জনা গৈছিল আমি অপচন কেইটাৰ বাকি কেইটা চাওঁ অপচন এ দিয়া চুহুংমুঙক কোৱা হয় দিহিঙীয়া ৰজা বুলি কোৱা হয় মনত ৰাখিবা অপচন বি থকা চুকামফাক কোৱা হয় খোৰা ৰজা তেখেতক খোৰা ৰজা বুলি কোৱা হয় আৰু অপচন ডি থকা চুকলেংমুঙক কোৱা হয় গড়গঞা ৰজা বুলি কোৱা হয় চুকলেংমুঙক চুকামফাক কোৱা হয় খোৰা ৰজা চুহুংমুঙক কয় দিহিঙীয়া ৰজা আৰু অপচন ডি সি দিয়া চুডাংফাক কোৱা হয় বামুণী কোঁৱৰ ইম্পৰ্টেন্ট হয় গোটেইকেইটা মনত ৰাখিবা তাৰ পিছৰ আমি 18 নম্বৰ কুৱেশ্যনলৈ যাব বিচাৰিছো 18 নম্বৰ কুৱেশ্যনটো সুধিছে দিহিং নদীৰ ওচৰৰ চৰগুৱাত কোনজন আহোম ৰজাই ৰাজধানী নিৰ্মাণ কৰিছিল এই দিহিং নদীৰ ওচৰৰ চৰগুৱাত কোনজন আহোম ৰজাই ৰাজধানী নিৰ্মাণ কৰিছিল সুধিছে অপচন এ দিছে চুহুংমুং অপচন বি দিছে চুকামফা অপচন সি দিছে চুডাংফা আৰু অপচন ডি দিছে চুংক্লেংমুং এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন
চি চুডাংফাই দিহিং নদীৰ ওচৰৰ স্বৰ্গত আহোমৰ ৰাজধানী নিৰ্মাণ কৰিছিল আৰু এটা কথা মনত ৰাখিবা চুডাংফাই সিঙৰি ঘৰত উঠাৰ অনুষ্ঠানৰ আৰম্ভণি কৰিছিল চুডাংফাই গতিকে ইম্পৰ্টেন্ট হয় সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 19 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 19 নম্বৰ কোৱেশ্যনটো সুধিছে খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ নীলধ্বজ হৈছে খেন ৰাজবংশৰ প্ৰতিষ্ঠাপক আমি তাৰ পিছৰ আজিৰ 20 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 20 নম্বৰ কোৱেশ্যনটো সুধিছে কোনজন আহোম স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁইৰ পদ সৃষ্টি কৰিছিল বৰপাত্ৰ গোহাঁই পদটো কোনজন আহোম ৰজাই সৃষ্টি কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি চুহুংমুং বা দিহিঙীয়া ৰজাই বৰপাত্ৰ গোহাঁই পদবীটো সৃষ্টি কৰিছিল তাৰ পিছৰ আমি 21 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 21 নম্বৰ কোৱেশ্যনটো সুধিছে মহাত্মা গান্ধী অসমলৈ কেতিয়া আহিছিল মহাত্মা গান্ধী অসমলৈ কিমান চনত আহিছিল সুধিছে ইয়াৰ অপচন এ দিছে 1905 চন অপচন বি দিছে 1915 চন অপচন সি দিছে 1920 চন আৰু অপচন ডি দিছে 1921 চন এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1921 চন 1921 চনত মহাত্মা গান্ধী অসমলৈ আহিছিল তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আমি ইয়াৰ পিছত 22 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 22 নম্বৰ কোৱেশ্যনটো সুধিছে মুছলমানসকলে কেতিয়া প্ৰথমবাৰৰ বাবে আহোমৰ ৰাজ্য আক্ৰমণ কৰিছিল মুছলমানসকলে আহোমৰ ৰাজ্য কেতিয়া আক্ৰমণ কৰিছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ 1527 চনত মুছলমানসকলে প্ৰথমবাৰৰ বাবে আহোমৰ ৰাজ্য আক্ৰমণ কৰিছিল ইয়াৰ পিছত আমি 23 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 23 নম্বৰ কোৱেশ্যনটো সুধিছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক কোন সুধিছে ইয়াৰ অপচন এ দিছে ব্ৰহ্মপাল অপচন বি দিছে ধৰ্মপাল অপচন সি দিছে বীৰপাল অপচন ডি দিছে গোপাল এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি বীৰপাল হৈছে চুতীয়া ৰাজ্যৰ প্ৰতিষ্ঠাপক এতিয়া আমি তাৰ পিছত 24 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 24 নম্বৰ কোৱেশ্যনটো সুধিছে গোহাঁই কমল আলি পদটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল এই গোহাঁই কমল আলি পদটো কাৰ ৰাজত্বকালত নিৰ্মাণ কৰা হৈছিল সুধিছে এই অপচন এ দিছে নৰনাৰায়ণ অপচন বি দিছে জয়ধ্বজ সিংহ অপচন সি দিছে চুহুংমুং আৰু অপচন ডি দিছে শিৱসিংহ এই অপচন চাৰিটাৰ ভিতৰত কোনটো শুদ্ধ হৈ ক'ব লাগে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন এ নৰনাৰায়ণৰ ৰাজত্বকালত গোহাঁই কমল আলি পদটো নিৰ্মাণ কৰা হৈছিল আমি তাৰ পিছত 25 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 25 নম্বৰ কোৱেশ্যনটো সুধিছে মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে অপচন এ দিছে নৰনাৰায়ণ অপচন বি দিছে শংকৰদেৱ অপচন সি দিছে অনিৰুদ্ধদেৱ অপচন ডি দিছে মাধৱদেৱ এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি অনিৰুদ্ধদেৱ হৈছে মায়ামৰা সত্ৰৰ প্ৰতিষ্ঠাপক এতিয়া আছে তাৰ পিছত 26 নম্বৰ কোৱেশ্যনলৈ 26 নম্বৰ কোৱেশ্যন সুধিছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল সুধিছে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি ভাস্কৰ বৰ্মন কুমাৰ ৰজা ভাস্কৰ বৰ্মন হৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা এতিয়া আছে তাৰ পিছত 27 নম্বৰ কোৱেশ্যনলৈ 27 নম্বৰ কোৱেশ্যনটো সুধিছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমগৰাকী অসমীয়া কোন ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমগৰাকী অসমীয়া কোন সুধিছে ইয়াৰ অপচন এ দিছে গোমধৰ কোঁৱৰ অপচন বি দিছে পিয়লি ফুকন অপচন ডি দিছে মণিৰাম দেৱান অপচন ডি দিছে পিয়লি বৰুৱা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন এ গোমধৰ কোঁৱৰ হৈছে ইংৰাজৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথমগৰাকী অসমীয়া আমি তাৰ পিছত 28 নম্বৰ কোৱেশ্যনলৈ যাব বিচাৰিছো 28 নম্বৰ কোৱেশ্যনটো সুধিছে
ফুলগুৰি বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল ফুলগুৰি বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচন এ দিছে 1769 চন অপচন বি দিছে 1781 চন অপচন সি দিছে 1861 চন অপচন ডি দিছে 1871 চন এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন সি 1861 চন 1861 চনত ফুলগুৰি বিদ্ৰোহ সংঘটিত হৈছিল এতিয়া আছে তাৰ পিছৰ 29 নম্বৰ কোৱেশ্চনটোলৈ 29 নম্বৰ কোৱেশ্চন সুধিছে প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কোন চনত সংঘটিত হৈছিল কোন চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ 1769 চনত 1769 চনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল সকলোৱে মনত ৰাখিব প্ৰথম মোৱামৰীয়া বিদ্ৰোহ লক্ষ্মীসিংহৰ দিনত সংঘটিত হৈছিল লক্ষ্মীসিংহৰ দিনত প্ৰথম মোৱামৰীয়া বিদ্ৰোহ সংঘটিত হৈছিল আৰু চনটো হৈছে 1769 চন আমি তাৰ পিছত আজি শেষৰ কোৱেশ্চনটোলৈ যাব বিচাৰিছো আজি শেষৰ 30 নম্বৰ কোৱেশ্চনটো সুধিছে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক কোন আছিল সুধিছে ইয়াৰ অপচন এ দিছে চন্দ্ৰধৰ বৰুৱা অপচন বি দিছে জগন্নাথ বৰুৱা অপচন সি দিছে লীলাধৰ বৰুৱা অপচন ডি দিছে মানিক চন্দ্ৰ বৰুৱা এই অপচন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে অপচন বি জগন্নাথ বৰুৱা হৈছে যোৰহাট সাৰ্বজনিক সভাৰ প্ৰতিষ্ঠাপক এইকেইটাই আছিল আজি 30টা কোৱেশ্চন এই 30টা কোৱেশ্চনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলে সকলোৱে কমেন্ট কৰি জনাবা যিসকলে আমাৰ চেনেলটো আজি প্ৰথম চাইছা সেইসকলে চেনেলটো সাবস্ক্ৰাইব কৰি বন্ধু-বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিবা আৰু ভিডিওটো এটা সকলোৱে লাইক কৰি দিবা যদি ভাল পাইছা আৰু আমাৰ এটি WhatsApp গ্ৰুপ আছে তাত আমি যিকোনো কোৱেশ্চনসমূহ আলোচনা কৰোঁ গতিকে ডেসক্ৰিপচনত তাৰ লিংকটো দিয়া আছে গতিকে সকলোৱে লিংকত গৈ পেলাই জয়েন হৈ লবা আৰু আজিলৈ ভিডিওটো তেন্তে ইমানে ধন্যবাদ